কংসবুজরাজ। আসন গ্রহণ। অবশ্যই ভাগ্যবান কংসবুজরাজ, যার ভয়ে দেব নর কম্পে থরে থর। আপনার উদ্দেশ্য দেবন নাই বলে নিষ্প্রয়োজন। তোমার ভবিষ্যতের কথা ভাবিয়েই উপস্থিত হল মই তোমার কাছে। মোর ভবিষ্যৎকে অন্ধকার লিখে দেব তেনেই হয়। তুমি কাম যে কৰিছা অবুধৰ দৰে। মই কাম যে কৰিছো অবুধৰ দৰে, ইয়াৰ অৰ্থ কি? শুনা কংসৰাজ, মহাশক্তিশালী বাহুবলী মথুৰাৰ একত্ৰী ৰজা বুলি জগত বিখ্যাত হলেও বুদ্ধিৰ বিষয়ত কিন্তু হব নোৱাৰিলা তুমি। এনতে কি মই নিৰ্বুদ্ধিতাৰ দৰে কাম কৰিছো? জগত বন্ধু নারায়ণৰ অপাৰ মহিমা। কংসৰাজ, পিছে পুত্ৰ বসুদেৱক লগ পালো আহোঁতে বাটত। ভাগিনৰ স্নেহত মুগ্ধ হৈ নৱদিয়াৰী দিলা তুমি কাল শত্ৰু তোমাৰ। দেৱৰ্ষী, এয়া বসুদেৱ দৈৱকীৰ প্ৰথম সন্তান। প্ৰথম সন্তানৰ পৰা নাই মৃত্যু হয়, অষ্টম সন্তানহে প্ৰাণ বৈ দেব। নারায়ণ নারায়ণ, ইয়ে তুমি বুঝি তার কাম। কংস সন্তা কাল শত্ৰুৰ জন্মদাত্ৰী বুলি জানিও ভগ্নীৰ জন্মুগ্ধ হৈ এই যে তুমি দৈৱকী, পুনৰবাৰ এই যে তুমি দৈৱকীৰ সন্তান। পিছলৈ জানো প্ৰতিচ্ছন্ন নহব তোমাৰ? দেৱৰ্ষী, আকাশবাণী কৈছিল দৈৱকীৰ অষ্টম সন্তানহে প্ৰাণ বৈ দেব। তেন্তে প্ৰথম সন্তানক নিধন কৰা মোৰ নিষ্প্ৰয়োজন। নারায়ণ নারায়ণ, ইয়েটো আচল কথা। নাজানাতো তুমি বিধিৰ বিধান। তোমাৰ ঘড়িবৰ হেতু দেৱতাৰ সমাজত চলিছে কুটিল ষড়যন্ত্ৰ। ভূজ বংশ, যাদৱ বংশ আৰু নন্দ বংশ সকলোৰে কিন্তু শত্ৰু তোমাৰ। দেৱৰ্ষী, দৈৱবাণী মতে দৈৱকীৰ অষ্টম সন্তান কিন্তু তোমাৰ প্ৰাণবৈৰী বুলি কৈছে। এইকেইটা সন্তানৰ মাজতে তোমাৰ শত্ৰু লগ পগ হৈ বাকী আহিব পাৰে। কংসৰাজ, বুজি নাপালা হয়তো। এই ভুল পাহৰে মন কৰা। কংসৰাজ, কংসৰাজ, দেৱৰ্ষী, এই ভুল পাহৰে মন কৰা। প্ৰথম দ্বিতীয় তৃতীয়াৰী পৰা গণনা কৰিলে অষ্টমে হয় নারায়ণ নারায়ণ আৰু তৃতীয়াৰী পৰা গণনা কৰিলে পৰা গণনা কৰিলে প্ৰথমে হয় কংসৰাজ। অষ্টম নারায়ণ নারায়ণ, দেৱৰ্ষী, এই সন্মুখ সমৰত সেই দেৱতাই মোৰ সন্মুখত দুৱাৰ সৃষ্টি হব আৰু কাপুৰুষৰ দৰে মোৰ বিৰুদ্ধে কৰিছো ষড়যন্ত্ৰ। তাকো মই নিজ পৌৰুষত্বৰে কৰিম বিনাশ। কংসৰাজ, পাৰিবা নিশ্চয়। নাজানাতো তুমি বিধিৰ বিধান। মই কওঁ তোমাক সৌমতৰ কথা। তুমি এই পূৰ্বতে কারণ মিঠন মিছিলা আগলে দুবার, কিন্তু দুয়োবারেই বধিরে তোমার। নারায়ণ নারায়ণ, এইবার তোমার বধিবলৈ দেৱতাৰ সমাজত চলিছে কুটিল ষড়যন্ত্ৰ। ভূজ বংশ, যাদৱ বংশ আৰু নন্দ বংশ সকলোৱে কৰিছে জনম।
কঙ্করাজ পিতৃগ্রহেন ভাতৃ বন্ধু মিত্র সকলে কিন্তু শত্রু তোমার কঙ্করাজ কত জন্ম হবে দৈবকীর অষ্টম সন্তান কি রূপে জানিবা তুমি কঙ্করাজ নুবুজিরা তুমি দৈবর বাণী নুবুজিরা তুমি প্রভুর দিলা এ বুড়া বন্দি হতে কালিন্দি ভুমুরা দুই বন্দি হলে কগা এ তুমি বন্দি হইলা দম্ভয় কঙ্কারে কঙ্করাজ নুবুজি প্রভুরে দিলা নুবুজি প্রভুরে মায়া কঙ্করাজ দেবর কি নারদ ময় পরর কিতার বাবে ভবিষ্য সংখ্যা যাও যাও এবে মাঙ্গি সুবিধায় নারায়ণ